ৰাজযোগী হৈ স্বৰ্গৰ বাদশাহী লওঁ। লোভেরি বনবাসী হোৱা এই শৰীৰ পাহৰি আত্মা অভিমানী হৈ সকলোকে ৰাৱণৰ পিতনিৰ পৰা উদ্ধাৰ কৰা। পিতাৰ স্মৃতিৰে আত্মাৰ খাদান্তৰাই সঁচা সোণ হোৱা পিতাৰ সৈতে বুদ্ধিৰ যোগ সূত্ৰ গঢ়ি পবিত্ৰ ৰাজযোগী ৰাজ ঋষি হোৱা। বিদ্যাৰ্থী হৈ শিক্ষকৰ স্মৃতিত থাকি 21 জন্মলৈ স্বৰ্গৰ বাদশাহী লোৱা। ওম শান্তি, ওম শান্তি, ওম শান্তি। পাৰ কৰোৱাই ভৱ সাগৰ। হে শিৱ বাবা তুমি সৎগতি দাতা পতিত পাৱন, নৰকৰ পৰা উলিয়াই স্বৰ্গৰ কৰা মাৰ্গৰখন। হে শিৱ বাবা তুমি পৰম শিক্ষক, আমি বিদ্যাৰ্থী তোমাৰ। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ কৰি দিয়া উত্তৰাধিকাৰ। মোৰ সকলো এৰি নিজক আত্মা বুলি বুজা, আত্মা অভিমানী হৈ পিন্ধা খোৱাৰ ইচ্ছা ত্যাগ কৰা। ভূমিকা পালন কৰি কৰ্ম কৰি নিজৰ শান্তি স্বধৰ্মত স্থিৰ হৈ থাকা। শান্তি ধাম আৰু সুখ ধামক স্মৰণ কৰি এই দুখ ধামক পাহৰি যোৱা। 84 জন্ম পুৰা হ'ল, এতিয়া ঘৰলৈ যাব লাগে। বেহুদৰ ড্ৰামায়ে আনন্দিত হৈ থাকিব লাগে। পালন কৰি কৰি আত্মা ক্লান্ত হৈ পৰে, এতিয়া মাৰ্গ দৰ্শন কৰিবলৈ পিতাক মাতে। সত্য যুগত সৎগতি, দাপৰৰ পৰা দুৰ্গতি আৰম্ভ হয়। সংগমত সিও পাবাই ব্ৰহ্মাৰ দ্বাৰা নিজৰ কৰি লয়। মৰিচিকাঠেদি মায়া ৰূপী ৰাৱণৰ পিতনি তাবদ্ধ নহবা। বাবাই স্বৰ্গৰ উপহাৰ লৈ আনিছে, নিজক বঞ্চিত নকৰিবা। আত্মিকতা আৰু দয়াৰ ধাৰণাৰে আত্মিকতাৰ স্থিতি গঢ়ি তোলা। দুয়োটা ধাৰণাৰ সন্তুলনৰ আধাৰত বিশ্ব
দিয়া উত্তরাধিকার শান্তি ময়াত্মা পরম আত্মার সন্তান রাজযোগী হৈ